বুলি ক'লে নালাগে কোনো আদেশ। আজি লিডুবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ভাৰতীয় সেনাবলক আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাহস দিবৰ কাৰণে, উৎসাহ দিবৰ কাৰণে, আজি লিডুৰ পৰাই সাহস দিবৰ কাৰণে আমি যি পদযাত্ৰাৰ আহ্বান জনাইছিলোঁ আৰু লিডুবাসী ৰাইজে এই পদযাত্ৰাত সঁহাৰি জনাইছে। বিভিন্ন বজাৰ লিডু অঞ্চলৰ বিভিন্ন ঠায়ে ঠায়ে ৰাইজ গোট খাই আছে। আমি আৰম্ভ কৰাৰ লগে লগে তেওঁলোক আমাৰ এই পদযাত্ৰাত সংযোগ হৈ আমাৰ লগত পদযাত্ৰাৰ শেষলৈকে থাকিব। গতিকে এটাই কথা ক'ব বিচাৰোঁ, আজিৰ ভাৰত শ্ৰেষ্ঠ ভাৰত। আজিৰ ভাৰতে চকুত চাই চকু মিলাই কথা ক'বৰ অৱস্থা হৈছে। গতিকে ভাৰতীয় সেনাবলক আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লিডুৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, সাহস দিব বিচাৰিছোঁ। আমাৰ সৈনিক যি পৰিয়ালসকল আছে, বহুতৰ ঘৰৰ যুৱকৰ মৃত্যু হৈছে, বহুত যুৱক তাত গৈ পংগু হৈছে। গতিকে তেখেতসকলৰ কাষত আমি লিডুবাসী তথা অসমবাসী আছোঁ, ভাৰতবাসী আছোঁ। গতিকে আজিৰ এই পদযাত্ৰাত আমি লিডুবাসী ৰাইজ হৈ সকলো একত্ৰিত হৈ, ইয়াত কোনো দল ধৰ্ম কোনো ৰাজনৈতিক চিন্তাধাৰাৰ বাহিৰত হৈ আমি সকলো এক হৈ বিভিন্ন দল সংগঠন সকলো ওলাই আহিছে। গতিকে মই পৰম শ্ৰদ্ধাৰ লিডুবাসী ৰাইজকো আজি এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু পদযাত্ৰাৰ শেষলৈকে যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহক, বৰুণ দেৱতাক মই আহ্বান জনাইছিলোঁ যোৱাকালি সামাজিক মাধ্যমত, অন্ততঃ 6 বজালৈকে বৰষুণ নিদিয়ে মোৰ হয়তো আহ্বান তেখেতলোক ৰিকুৱেষ্ট ৰাখিব বুলি মই বিশ্বাসী। গতিকে সকলোৱে শান্তি শৃংখলা বজাই এই পদযাত্ৰাক যাতে সাফল্যমণ্ডিত কৰিব বুলি মই আশাবাদী। আৰু নিশ্চয় ৰাইজে যিজনে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁলোকে পদযাত্ৰা ৰাখিব। বলা বলা ভাৰত মাতা কি, ভাৰত মাতা কি বুলি ক'লে নালাগে কোনো আদেশ। আজি লিডুবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ভাৰতীয় সেনাবলক আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাহস দিবৰ কাৰণে, উৎসাহ দিবৰ কাৰণে, আজি লিডুৰ পৰাই সাহস দিবৰ কাৰণে আমি যি পদযাত্ৰাৰ আহ্বান জনাইছিলোঁ আৰু লিডুবাসী ৰাইজে এই পদযাত্ৰাত সঁহাৰি জনাইছে। বিভিন্ন বজাৰ লিডু অঞ্চলৰ বিভিন্ন ঠায়ে ঠায়ে ৰাইজ গোট খাই আছে। আমি আৰম্ভ কৰাৰ লগে লগে তেওঁলোক আমাৰ এই পদযাত্ৰাত সংযোগ হৈ আমাৰ লগত পদযাত্ৰাৰ শেষলৈকে থাকিব। গতিকে এটাই কথা ক'ব বিচাৰোঁ, আজিৰ ভাৰত শ্ৰেষ্ঠ ভাৰত। আজিৰ ভাৰতে চকুত চাই চকু মিলাই কথা ক'বৰ অৱস্থা হৈছে। গতিকে ভাৰতীয় সেনাবলক আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লিডুৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, সাহস দিব বিচাৰিছোঁ। আমাৰ সৈনিক যি পৰিয়ালসকল আছে, বহুতৰ ঘৰৰ যুৱকৰ মৃত্যু হৈছে, বহুত যুৱক তাত গৈ পংগু হৈছে। গতিকে তেখেতসকলৰ কাষত আমি লিডুবাসী তথা অসমবাসী আছোঁ, ভাৰতবাসী আছোঁ। গতিকে আজিৰ এই পদযাত্ৰাত আমি লিডুবাসী ৰাইজ হৈ সকলো একত্ৰিত হৈ, ইয়াত কোনো দল ধৰ্ম কোনো ৰাজনৈতিক চিন্তাধাৰাৰ বাহিৰত হৈ আমি সকলো এক হৈ বিভিন্ন দল সংগঠন সকলো ওলাই আহিছে। গতিকে মই পৰম শ্ৰদ্ধাৰ লিডুবাসী ৰাইজকো আজি এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু পদযাত্ৰাৰ শেষলৈকে যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহক, বৰুণ দেৱতাক মই আহ্বান জনাইছিলোঁ যোৱাকালি সামাজিক মাধ্যমত, অন্ততঃ 6 বজালৈকে বৰষুণ নিদিয়ে মোৰ হয়তো আহ্বান তেখেতলোক ৰিকুৱেষ্ট ৰাখিব বুলি মই বিশ্বাসী। গতিকে সকলোৱে শান্তি শৃংখলা বজাই এই পদযাত্ৰাক যাতে সাফল্যমণ্ডিত কৰিব বুলি মই আশাবাদী। আৰু নিশ্চয় ৰাইজে যিজনে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁলোকে পদযাত্ৰা ৰাখিব। বলা বলা ভাৰত মাতা কি, ভাৰত মাতা কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।